পাইলা গয়া তনয় আমি দুই খণ্ড আৰু অমৰ্ষ হয় আমাৰ কাম কি ৰাজ্যত থকা শিশুসকলক বামানৰ হাতত পাৰ্গত কৰোৱা হয় পিছে শেহতীয়াকে এটা কথা তুমি শুনিছানে না কি আমাৰ যে দৈত্যৰাজ হিৰণ্যকশিপুৰ কেলে পুত্ৰ সন্তান এটা জন্ম হ'ল নহয় শুনিছা সেইখিনিলৈকে শুনিছা তাৰ পিছৰখিনি শুনিছা নাই নাই শুনা তাৰ পিছৰখিনি নাই শুনা শুনিছা নাই শুনা আকৌ হিৰণ্যকশিপুৰ পুত্ৰ নামটো হৈছে প্ৰহ্লাদ সি বোলে হৰি নামত মতলীয়া হৈ থাকে দৈত্যৰাজৰ পুত্ৰ প্ৰহ্লাদ হৰি নামত মতলীয়া হৈ থাকে সিদিনা মোক দুটে ক'লে বোলে আপোনাক বোলে দৈত্যপতিয়ে মাতিছে চাগে মাতিছে এইটো কাৰণে চাগে আমাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ দিব মই তাকে চিন্তা কৰিছোঁ দৈত্যপতিৰ পুত্ৰ হৰি নামত মতলীয়া সেইটো কথা কেনেকৈ হ'ব পাৰে বাৰু মোৰ বিশ্বাস হোৱা নাই আৰু এইটো শুনিছা নাই কিটো দৈত্য পুতেকক বোলে দৈত্য শাস্ত্ৰত পাৰ্গত কৰিব নোৱাৰিলে নচা হুলত দিব বুলি শুনিছো না তাৰ আগৰ কথাটো শুনিছা নাই আকৌ যদি দৈত্য শাস্ত্ৰত তেওঁক পাৰ্গত কৰি দিব পাৰোঁ তেনেহ'লে আকৌ ধনে সোণে একেবাৰে উভৈ নদী কৰি দিব নহয় মাটি পঠিয়াইছে তাকে যাওঁ কেলেনো নোৱাৰিম অতদিনে আমি সেই দৈত্যসকলক দেখোন দৈত্য শাস্ত্ৰ শিকাই আছোঁ হয়তো আকৌ তেওঁক কেলে নোৱাৰিম ৰজাৰ পুতেক হ'ব নোৱাৰিছে আমি কেলে নোৱাৰিম তেনেহ'লে আমি গৈ থাকোঁ নেকি ব'লা তেতিয়াহ'লে গৈ থাকোঁ নেকি যদি আৰু আমাক দিয়ে বোলে সেই দৈত্য শাস্ত্ৰত পাৰ্গত কৰি দিব লাগে আমি লৈ আহিম আৰু নহয়নে হয় গৈ থাকোঁ নেকি আগবঢ়া তেতিয়াহ'লে আহা প্রহ্লাদ পিতা আবাসা পিতা প্রহ্লাদ তুমি বোলে শ্রীহরিক বিচাৰি গৈছিলা পিতা পালানে বাৰু প্রহ্লাদ পিতা এইবোৰ কথা তুমি ক'ত শিকিলা মইতো কোনোদিন শ্রীহরি নাম উচ্চারণ কৰা নাই পিতা প্রহ্লাদ শ্রীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্রহ্লাদ পিতা এইবোৰ কথা তোমাকে কোনে শিকালে হৰি মোৰ চিৰশত্ৰু জানে সৰ্বজনে মোৰ শত্ৰু মানে তোমাৰ শত্ৰু সেইবাবে আজিৰ পৰা সেই পাখণ্ড হৰি নাম মুখৰ উচ্চাৰণ নকৰিবা পিতা প্ৰহ্লাদ জগতত কোনো কাৰো শত্ৰু নহয় জগতত কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে সৃজন প্ৰহ্লাদ সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁৰ মংগলময় তেওঁৰ কৰুণাময় মুখ বন্ধ কৰ প্ৰহ্লাদে নলবি দুনাই আৰু সেই পাখণ্ড নামে শিশু বুলি পুত্ৰ বুলি মনোবাৰ কৰ্ষটোকে নলবি দুনাই আৰু সেই পাখণ্ড হৰি নাম পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা প্ৰহ্লাদ পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো মহাপাপ প্ৰহ্লাদ নকৰিবা পিতা জগত পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি
মহাপাপত লিপ্ত নহবা আঁতৰ মোৰ সন্মুখৰ পৰা আঁতৰ আচৰিতে অতিকৈ আচৰিত মোৰ পুত্ৰ পলাদক কোনোবাই ষড়যন্ত্ৰ কৰি গোপনে দিছে এই পাখণ্ড হৰিৰ শিকত অতিকে চতুৰ সেই দেৱনাৰায়ণে পিতা পুত্ৰৰ মাজতে পাতিছে নতুন খেলা এই হিৰণ্যৰ বাবে কিন্তু মই বুজ কৰ্তব্যৰে যাওঁ পুত্ৰ ভাইচাৰ মাজতে নাযাওঁ ভুল কথা কিন্তু প্ৰহ্লাদৰ মুখৰ পৰা যেনে তেনে সেই পাখণ্ডৰ নাম আঁতৰাবই লাগিব কিন্তু কেনেকৈ এক উপায় আছে যেনে তেনে খণ্ড আৰু অমৰ্ককে প্ৰহ্লাদক সমবি দৈত্য শাস্ত্ৰ শিক্ষা দিবলৈ নিমন্ত্ৰণ দিব লাগিব খণ্ড অমৰ্ক দৈত্য ৰাজা জয় হওক আহাদৈ শুক্ৰতৰয় আমি উপস্থিত হৈহে আছিলোহি দুটমুখে আমি গম পালোঁ নহয় আপুনি মাতি পঠিয়াইছে বুলি আকাশ পাতাল মানে ত্ৰিভুৱন বিজয়ী তুমি সখাগৰা পৃথিৱীৰ অধীশ্বৰ হৈ দৈত্যপতি একাজি চিন্তিত মন যেন দেখিছোঁ কওক দৈত্যপতি কি কাম কৰিম সাধন শুনা তেন্তে কওঁ মই মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ পলাদক কোনোবাই ষড়যন্ত্ৰ কৰি গোপনে দিছে সেই পাখণ্ড হৰিৰ শিকনি সেইটো কিন্তু বেয়া কাম কৰিছে আৰে মোৰ শিৰসত্য হাৰে জানে সৰ্বজনে কিন্তু মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই নিশ্চয় ষড়যন্ত্ৰ কৰি সেই পাখণ্ড হৰিৰ শিকনি কোৱা শিক্ষক পাৰিবানে মোক এই সংকটৰ পৰা উদ্ধাৰ কৰিব তাৰ বাবে দৈত্যপতি আপুনি অকণো চিন্তা নকৰিব তাৰ হৰি নাম কলৈ যাব একো ঠিক নাই তাক আমি দৈত্য শাস্ত্ৰত পাৰ্গত কৰিহে এৰিম তেন্তে যোৱা যদি এই কাৰ্যত সফল হোৱা তাৰ বাবে পাবা উপযুক্ত পুৰস্কাৰ এতিয়া যোৱা দৈত্যপতি আমি আহিলোহে ধাৰ্য কিন্তু শুনা আৰু আছে নি যদি এই কাৰ্যতে বিফল হোৱা তাৰ পুৰস্কাৰ হ'ব কেৱল শিৰচ্ছেদ মনত ৰাখিবা প্ৰথমখন ঠিকেই গৈ আছিলে উভতাই মাতি পেলাই শেষা যিটো কৈ থৈ গ'ল হ'লেও চেষ্টা কৰিবই লাগিব দৈত্যৰাজ হয় দৈত্যৰাজে যদি আগবেলা এটা কথা কয় নহয় আমি হয় বুলি ক'ব লাগিব আকৌ যদি পিছবেলা এটা ওলোটাকে কয় নহয় তাকো হয় বুলি ক'ব লাগিব ব'লা দেই ব'লা আই ভাই অমৰ্ক অকোৱা খণ্ড এহেঁতি ক'লৈ গ'ল এহেঁতক দেখোন মই দেখিছিলোৱেই ইয়াত আগতে উপস্থিত থাকিব লাগে কোন পিতাই ফুৰিছেগে এই খাই ঠিক নাই নহয় সোমাই আহিছে আহিলে প্ৰণাম গুৰুদেৱ প্ৰণাম আজি আমাৰ পৰম ভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন আমাৰ আজি পৰম ভাগ্য দৈত্যৰাজৰ পুত্ৰক আমি সেই শিক্ষাদান দিবলৈ পাইছো আমাৰো পৰম ভাগ্য দেই খালি সেই পৰম ভাগ্যটো আৰু সেই পৰম ভাগ্য হৈ থাকিলেগে হয় আৰু সেই কথা ধুনীয়াকে বহিলো
আসন গ্ৰহণ কৰা দেই দেই প্ৰহ্লাদ ভাল হৈছে দেই প্ৰহ্লাদ প্ৰহ্লাদ গুৰুদেৱ থোৰতে কথা কি হ'ল থোৰতে কথা কেইটামান কৈ থওঁ দেই বা তুমি বোলে সেই হৰি নামত মতলীয়া কথাটো হয় নেকি তোমাক সেইকাৰণে তোমাৰ পিতাৰে আমাৰ ওচৰত বামানৰ শাস্ত্ৰ পঢ়িবলৈ পঠিয়াইছে হয়নে এই শিশুসকল যে দেখিছা লগৰীয়াসকল যে দেখিছা এহেঁতক আমি বামানৰ শাস্ত্ৰ অধ্যয়ন কৰোৱাই আছোঁ তুমি পিছে নতুনকৈ আহিছা বুজিছা নাই তুমি আজিৰ পৰা সেই হৰি নামটো পাহৰি যোৱা দেই আৰু দৈত্য শাস্ত্ৰত মন দিয়া তুমি হৰি নাম লৈ থাকিলে নহ'ব নহয় তুমি চিকাৰ কৰিবলৈ যাব লাগিব ধনুকাৰ চলাব লাগিব যুদ্ধ কৰিব লাগিব বুজিছা নাই সেই হৰিক তুমি পাহৰি যোৱা দে বা গুৰুদেৱ হৰিৰ স্বয়ংকে পাম গুৰু দুজনাও দেখোন তেওঁৰে ভক্ত জানো সেইটো কথা জানো কিন্তু হৰি নাম আজিৰ পৰা মুখত উচ্চাৰণ নকৰিবা প্ৰহ্লাদ প্ৰহ্লাদেও প্ৰহ্লাদ তুমি কোৱা কথাবোৰ হয় কিন্তু বুলি কথা এটা আছে নহয় বুজিছা নাই এইখন হৈছে তোমাৰ পিতাৰ মানে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য এই ৰাজ্যখনৰ সকলো প্ৰজা তোমাৰ পিতাৰ মতে চলিব লাগিব তোমাৰ পিতাৰাই যদি কয় বোলে শিল পানীত উপঙে আমি কি বুলি ক'ব লাগিব উপঙে বুলি ক'ব লাগিব তোমাৰ পিতাৰে যদি কয় বোলে সৌজাক চোৱা ওপৰেদি এজাক দঁতাল হাতী উৰি গৈ আছে আমি কি বুলি ক'ব লাগিব হয় আমি জানো দঁতাল হাতী ওপৰেদি উৰি নাযায় কিন্তু আমি কি বুলি ক'ব লাগিব হয় বুলি ক'ব লাগিব হয়নে হয়নে তেনেহ'লে আমি পাঠ আৰম্ভ কৰোঁ তুমি যিখিনি শিকাবা কোটেই এহেঁতক যদি যিটি শিকাই দিয়ে আমি আৰু এহেঁতৰ গুৰু আমি দুজন দেই তুমি নহয় তুমি শিকিবাহে তুমি শিকাব নালাগে দেই বা শিকাই দিওঁ তেনেহ'লে আমি সেই ক ফলাখিনিয়ে আৰম্ভ কৰি দিয়ক ক ফলা দেই ক ফলা মই কৈ যাম তোমালোকে কৈ যাবা দেই বা এতিয়া ক ফলা কয়ে কালি কি পাৰিম সেইটো ক'পা আহিছে কি কয়ে কালি কি পাৰিলি কি হৈছে প্ৰহ্লাদ কয়ে কালি কি পাৰিলি তাৰ পিছৰ খাই দেই খয়ে খাঞ্জা খৰ্গ ধৰিলি খয়ে খাঞ্জা খৰ্গ ধৰিলি আঞ্জা নহয় খাঞ্জা কি আঞ্জা গয়ে গতি প্ৰদাবিলি প্ৰহ্লাদ তোক যদি বামানৰ হাতত পাৰ্গত কৰি দিব পাৰোঁ ধনে শুনে আমাৰ দুজনক উভয় নদী কৰি দিব কিন্তু বুলি কথা এটা আছে নহয় তই যদি এই হৰিনাম মুখত লৈয়ে থাক তেতিয়া আমাক নচা হুলত দিম বুলি কৈছে তোৰ পিতাৰে তইতো বাধা দিব নোৱাৰিবি বুজিছা নাই সেইকাৰণে আমাৰ দুজনৰ মুখলৈ চাচোন আমাৰ দুজনৰ মুখলৈ চাই পেলাই তই হৰিনাম এৰি দে আজিৰ পৰা গয়ে গতি ঘয়ে ঘোৰাং মুক্ত কেইখিনি ক পিতাৰে বেটাঘাত কৰিবলৈ কৈ পঠিয়াইছে যদি সেই একো নক মই কোৱাটো যদি নক বুজিছা নাই মই কোৱাটো যদি নক নহয় তই সেই হৰি নাম নলবি খংটো উঠি আহে বুজিছানে সেই আৰু বাচোন এহেঁতক এতিয়া এই বেলেগ এটা সুধো নেকি কি সুধিবা এই কোনেনো কি কৰি ভাল পায় সেইটোকে সোধা যাওক ভাল হ'ব অনুমান এটা কৰিব পাৰি মন উঠা
কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ সেয়া দেখিলা নাই এই দুহাত ল'ৰাইহে মনলৈ আনন্দ আনিব ভাল হৈছে দে মইনা উঠা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ দেখিছেনে যেনেকে শিকাইছো তেনেকে শিকিছে দেই ভাল হৈছে এই ভাগক সোধাচোন তুমি সোধা কি কৰি ভাল পাই সুধিছে তুমি কি কৰি ভাল পোৱানো গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ হাঁহি সামৰিম নে উঠা কি কৰি ভাল পোৱা মই হাতী পিঠিত উঠি বৰ ভাল সেয়া এইটো বয়সতে সি হাতীত উঠি পাইছে ভাল পায় ডাঙৰ হ'লে একদম ভাগৰ লাগি ভাই অমৰ ক এই ভাগক সোধা তুমি সোধা কি কৰি ভাল পায় সোধা হৰি নামৰ বাহিৰে কি কৰি ভাল পায় বাছা পলাদ উঠি ল'লে ভাল পাম তুমি কি কৰি ভাল পোৱানো গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ আমাৰ দুজনৰ মুখলৈ চাচোন কেনেকুৱা পুতুকা নপৰা মুখ তই যদি সেই ভাগ নেৰ আমাক কি হ'ব বা আমাক মাৰি ওলাবগৈ বুজিছ নাই আমাক নচা ওলাত দিব তই যিমানখনলৈ কলিয়াও হৰিনাম এতিয়াৰ পৰা ভাত দে মইনা ভাত দে আৰু দে বা হেৰি নহয় আমি অকণমান জলযোগৰ ব্যৱস্থাকে কৰিম তাৰ আগতে হাওতকে হেঁতক তিনি খাই লিখিবলৈ দি থৈ যাওঁ লিখ তিনি খাই লিখ লিখিবলৈ ল'লে কি লিখিবি সেইটো কোৱাই নাই দেখোন তিনি শাৰী লিখ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ মানে প্ৰহ্লাদৰ পিতা সেই বুলি লিখিব নালাগে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ তিনি শাৰীকে লিখা প্ৰহ্লাদৰ লগতে লিখি যোৱা আমি এতিয়া নাচাওঁ শেষ হ'লেহে চাওঁ আমি নাই নকলৈকে পেট নি তোমাৰ ৰ'বা লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ চাব নালাগে উঠা কি লিখিলা চাওঁ হ'ল নাই ইমান দেৰি কৰিলে নহ'ব নহয় উঠা আকৌ দৈত্যৰাজ ই ভাল লিখিছে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যৰাজৰ দৈটো কেলে নিলিখিলি দৈকণ কি কৰিলি দৈকণ খাই পেলালি দৈকণ লিখি দে তৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখ কি লিখিলি ই লিখিলে বৰ সুন্দৰ হৈছে একদম চাফ চিকুণ আকেই মৰা নাই একোৱেই লিখা নাই এতিয়া কি লিখিলে চোৱা চাওঁ কি লিখিছা তুমি দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ এছাৰ কি লিখিছে কি এছাৰ কি কি লিখিলি চাওক দতুৱাৰাজ হিৰণ্যকশিপু আমাৰ আছাৰ দতুৱাৰাজ হিৰণ্যকশিপু আমৰ তাৰ পালিগে একেবাৰে প্ৰহ্লাদ উঠা মই নলওঁ কি লিখিলা পঢ়ি দিয়া ওম নমো ভগৱতে বাসুদেৱায় তাৰ বৰ
অলগদ্ধ লগৰ আটাইকেইটাই লিখিলে কোনোবাই দৈ লিখা নাই কোনোবাই আচাৰ লিখিছে তাতো এটা শব্দ হ'লেও লিখিব পাৰ হা তোৰ মনৰ পৰা সেই ভাগ নাযাব নেকি হা যিটো ভাবি আনিছিলোঁ আমি সফল নহ'ম যেন লাগিছে বৰ মন আছিলে ভৱিষ্যতে বোলো উপহাৰ লৈ পেলাই আমি হাউতকৈ গৈ অন্ন মুঠি ল'ম আকৌ ঘূৰি আহিম ঐ প্ৰহ্লাদ আইও তাৰ মাতষাৰ শুনাচোন কিমান মিঠা এইটো মাতষাৰ বৰ মিঠা হা মাতষাৰ বৰ মিঠা ঐ আমি যি শিকালোঁ সেইখিনি তহঁতি আওৰাই থাক আমি হাউতকৈ যাম আৰু আহিম কিন্তু বুলি কথা এটা আছে দেই চা এইফালে হৰি নাম এহেঁতক নিশিকাবি আমি যিবোৰ শিকাই থৈ গৈছোঁ নহয় সেইখিনি আওৰাই থাক আমি এই গ'লোঁ এই আহিলোঁ দেই কোনো পালাক নকৰিবি আকৌ দেই ভাই প্ৰহ্লাদ গুৰুদেৱসকল গ'ল ব'লা ভাই প্ৰহ্লাদ হৌ গছজোপাৰ তলতে আমি কালি গোৱা নামটিকে গাওঁ এৰা প্ৰহ্লাদ আমাৰো বৰ ভাল লাগে ব'লা আমি কালি গোৱা নামটিকে গাওঁ মই হৰিনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ মহামানী গুৰু দুজনাই খং কৰে বুলিহে বেয়া পাওঁ হেৰা চোৱাচোন গুৰুদেৱসকল কিমান দূৰনো পালেগৈ মই চাই গুৰুদেৱসকল বহুদূৰ পালেগৈ ভাই প্ৰহ্লাদ তুমি আৰম্ভ কৰা বাৰু তেন্তে হৰি জ্বলা কলা খুৱাইছে আমাৰ দুইটাকে এটাই জ্বলা কলা খুৱাইছে শেষত আকৌ এটাক লগৰটোৱে জ্বলা কলা খুৱাইছে এহেঁতি যে হৰিনাম গালে এই প্ৰহ্লাদে বাৰু এহেঁতক গোৱালে তুমি গুৰু হৈ পেলাই তুমি বাৰু হৰিনামত কেলে তুমি নাজানা নহয় মই নিজেই নাচি গ'লো গমেই নাপালো ইয়াৰ বৰ সাংঘাতিক মহিমা আছে এইটো চা তই লগৰকেইটাকতো তোৰফলীয়া কৰিছিলি গুৰুকো তোৰফলীয়া কৰিছিলি মই যেনিবা আগতে নাহিলোঁ কাৰণে বাচি থাকিলোঁ ময়ো যদি তোৰফলীয়া হ'লোহেঁতেন কি হ'লহেঁতেন বাৰু চাচোন নহ'ব প্ৰহ্লাদ যেনেকৈ আনিছিলোঁ আমি পিতাৰ ওচৰত তেনেকৈ থৈ আহোঁগৈ ব'লা খালি চা পিতাৰ ওচৰত থ'বলৈ যাম তোক বুজিছ নাই আমি থাকোঁতে তই বুজিছ নাই আমি থাকোঁতে তই কবি পিতাৰক বুজিছ নাই কি বুলি যে হেৰি নহয় গুৰুসকলে মোক বামানৰ শাস্ত্ৰত একেবাৰে পাৰ্গত কৰি পঠিয়াইছে দেই বা আমি অহাৰ পিছত তই যি কৈ থাকিবি ব'ল চাওঁ মুভিখন চাই লওঁচোন এবাৰ আকৌ যে তহঁতক লগ পাম আশাটো কিন্তু শুকাই আহিছে প্ৰহ্লাদ ব'লা যেনেকৈ আনিছিলোঁ তেনেকৈ থৈ আহোঁ ব'ল এইখন আকৌ মই তোক মৰমত পোৱা নাই আকৌ খঙত কৈছোঁ